মুহূৰ্তত আমাৰ খবৰ আহিছে যোৰহাট সমষ্টিত গৌৰৱ গগৈ পিছ পৰি আছে সমান্তৰালভাৱে নয়ন প্ৰতিম আৰু কি খবৰ আছে সোণাৰ শিৱসাগৰ খোৱাং মৰিয়নি বা উত্তৰ অসম বা গুৱাহাটী কিবা খবৰ নয়ন প্ৰতিম কুমাৰ মই যদি নয়ন প্ৰতিম কুমাৰৰ লগত সংযোজিত হ'ব বিচাৰিছোঁ এই মুহূৰ্তৰ খবৰ আৰু বহুকেইটা সমষ্টিৰ খবৰ আহিছে বিন্নাকান্দি সমষ্টিত বদৰুদ্দিন আজমল পিছ পৰি আছে বিন্নাকান্দি AIDF 3650 অসম জাতীয় পৰিষদ 3681 আৰু অসম গণ পৰিষদ 1117 হোজাইত বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে লামডিঙত বিজেপি প্ৰাৰ্থী আগবাঢ়ি আছে এই মুহূৰ্তৰ খবৰ যে বিন্নাকান্দি সমষ্টিত বদৰুদ্দিন আজমল পিছ পৰি আছে 4993টা ভোট পাইছে হিতেন্দ্ৰ নাথ গোস্বামীয়ে যোৰহাটৰ খবৰ দিয়াৰ চেষ্টা কৰিছোঁ হয় সুনীত চাওক যোৰহাটৰ সমষ্টিৰ পৰা মই আৰম্ভ কৰিব খুজিছোঁ পাৰ্থপ্ৰতিম বৰুৱাই কৈছে যে কিছু সময় আগত যোৰহাটৰ যিটো খবৰ আহিছে তাৰ পৰা দেখা গৈছে যে বিজেপি অগ্ৰগতি কৰিছে বিজেপি পাৰ্থ হয় খবৰ নিশ্চিতভাৱে নয়ন প্ৰতিম কুমাৰ যে প্ৰথম ৰাউণ্ড ইতিমধ্যে যোৰহাটত অফিচিয়েলি শেষ হৈছে আৰু সেই অফিচিয়েল ডাটা অনুসৰি আমি ক'ব বিচাৰিম যে হিতেন্দ্ৰ নাথ গোস্বামীয়ে প্ৰায় 4993টা ভোট লাভ কৰাৰ বিপৰীতে গৌৰৱ গগৈয়ে লাভ কৰিছে 3937টা ভোট অৰ্থাৎ 1056টা ভোটত প্ৰথম ৰাউণ্ডৰ অন্তত হিতেন্দ্ৰ নাথ গোস্বামী বিজেপিৰ প্ৰাৰ্থীগৰাকী আগবাঢ়িছে আৰু তাৰ বিপৰীতে যদি আপুনি চাবলৈ যায় যে তিনি গগৈ কথা কৈ থকা হৈছে খোৱাঙত লুৰিণজ্যোতি গগৈ প্ৰায় 729টা ভোট প্ৰায় 700 ভোটত লুৰিণজ্যোতি গগৈ পিছ পৰিছে ঠিক তেনেধৰণে শিৱসাগৰৰ কিছু খবৰ আহিছে শিৱসাগৰতো অখিল গগৈ পিছ পৰি থকাৰ খবৰ আহিছে গতিকে ইয়াৰ প্ৰাথমিক যিখিনি খবৰ বা যিখিনি অফিচিয়েল ডাটা সেই অফিচিয়েল ডাটাখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ প্ৰথম ৰাউণ্ডৰ অন্ততে সেই খবৰখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ ঠিক তেনেধৰণে বাকী যিসমূহ সমষ্টি আছে উজনি অসমৰ যদি আপুনি চাবলৈ যায় গোলাঘাটত অজন্তা নেওগে প্ৰায় 4599টা ভোট লাভ কৰাৰ বিপৰীতে বিতুপন শইকীয়াই 3623টা ভোট লাভ কৰিছে ঠিক তেনেধৰণে দেৰগাঁৱত মৃদুল কুমাৰ দত্ত বিজেপিয়ে প্ৰথমবাৰলৈ প্ৰক্ষেপিত কৰিছিল 6324টা ভোট লাভ কৰাৰ বিপৰীতে সাগৰিকা বৰা কংগ্ৰেছৰ 2299টা ভোট লাভ কৰিছে ঠিক তেনেধৰণে বোকাখাত অতুল বৰাৰ খবৰ আমি দিব বিচাৰিম অতুল বৰাই প্ৰায় 4682টা ভোট লাভ কৰিছে ঠিক তেনেধৰণে ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী সুনীত কুমাৰ ভূঞা তেওঁ মাত্ৰ 280টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ প্ৰায় 3500 ভোটত অতুল বৰাই লিড কৰিছে ঠিক তেনেধৰণে খুমটাইত মীনা শইকীয়াই প্ৰায় 6125টা ভোট লাভ কৰাৰ বিপৰীতে ৰজলিনা তিৰ্কীয়ে লাভ কৰিছে 2344টা ভোট সৰুপথাৰত বিশ্বজিৎ ফুকনে মই এক মিনিট সময় ৰখাবলৈ চাম উত্তৰ অসমৰ কিছু খবৰ আছে মিতালী কোঁৱৰে উত্তৰ অসমৰ খবৰ কিছু লৈ সাজু হৈ আছে মিতালী কোঁৱৰ মই যাব খুজিছোঁ কিন্তু তাৰ আগত তাৰ পিছত মই ধুবুৰী ফালে যাম কিন্তু প্ৰথমে মই উত্তৰ অসমৰ ফালে যাব খুজিছোঁ এইখিনিতে ক'ব বিচাৰিছোঁ যে শাসকীয় দলৰ প্ৰত্যেকটো সমষ্টিতে জয় জয় ময় হৈ আছে যদিও এইখিনি মুহূৰ্তত এটা বিৰোধী পক্ষৰ বাবে মঙলদৈৰ পৰা এটা ভাল খবৰ আহিছে কাৰণ তাত দুগৰাকীকৈ মহিলা প্ৰাৰ্থী বিজেপি দলৰ মহিলা মৰ্চাৰ যিগৰাকী সভানেত্ৰী যিগৰাকী নীলিমা দেৱী আছিলে তেওঁ ইতিমধ্যে পিছ পৰি আছে তাতকৈ ৰিজুমণি তালুকদাৰ তেখেতে যথেষ্টখিনি ভোটত আগবাঢ়ি আছে আৰু এইখিনিলৈকে কংগ্ৰেছৰ যিগৰাকী ৰিজুমণি তালুকদাৰ তেখেতে লাভ কৰিছে 8946টা ভোট আৰু সমান্তৰালকৈ নীলিমা দেৱী যিগৰাকী বিজেপিৰ তেওঁ 2800 মিতালী মই ৰখাম অকণমান সময় ৰখাম অমৰেন্দ্ৰ ডেকা কি খবৰ আছে হাজোৰ পৰা অতি গুৰুত্বপূৰ্ণ খবৰ আহিছে হাজোত প্ৰকাশ দাসে লাভ কৰিছে 2530টা ভোট ইয়াৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসে লাভ কৰিছে 6756টা ভোট প্ৰায় 4000তকৈ অধিক ভোটত প্ৰথম ৰাউণ্ডৰ অন্তত হাজোত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে এয়া কিহৰ ইংগিত এইটো এটা বৰ ডাঙৰ কথা হাজোত মই দেখিছোঁ হাজোত আমি কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত গৈছিলোঁ তেতিয়া অকণমান ক'ৰবাত প্ৰকাশ দাসৰ বিৰুদ্ধে তেওঁলোকৰ যি পুৰণি অসম গণ পৰিষদৰ নেতা কৰ্মী তেওঁলোকৰো কিছু ক্ষোভ আছিলে আৰু বিজেপিয়ে তাত ক'ৰবাত সহযোগ নকৰিলে তেনেধৰণৰ অভিযোগো কিছু আছিলে গতিকে এই সকলো মিলাই প্ৰথম ৰাউণ্ডৰ অন্তত অৱশ্যে দিনটোত আৰু বহু সময় বাকী আছে মাত্ৰ প্ৰথম ৰাউণ্ড 15টা 20টা ৰাউণ্ড হ'ব গতিকে প্ৰথম ৰাউণ্ডৰ অন্তত কিন্তু বৰ এটা ভাল খবৰ নহয় অমৰেন্দ্ৰ তাত এটা চৰ্চা চলি আছে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যিধৰণে সমষ্টিবোৰ সজোৱা হ'ল জালুকবাৰী সমষ্টিৰ কিছু অংশ গৈ সেইফালে গুচি গৈছে কমলপুৰৰ ফালে গুচি গৈছে এই কথাটোৱে কিছু পৰিমাণে তেওঁলোক জালুকবাৰী সমষ্টি ভোটাৰ হৈ থাকিব বিচাৰিছিলে তেওঁলোক বেলেগ সমষ্টিত যাবলগীয়া হ'ল এই ধৰণৰ কথাটোৱে প্ৰতিক্ৰিয়া কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰত্যেকটা সমষ্টি যি বৈশিষ্ট্য ভোটাৰৰ যি মানসিকতা সেই চাইকলজিটো ৰিড কৰাৰ কাৰণে বহু চেফলজিষ্টৰ কাৰণে অলপ কষ্টদায়ক হৈছে দিগদাৰ হৈছে গতিকে এইটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমটো বিধানসভা অমৰেন্দ্ৰ মই ৰখাম মই ধুবুৰী আৰু অন্যান্য সমষ্টিৰ আপডেট ল'ম পুলকৰ পৰা ধুবুৰী জিলাৰ 5টাকৈ সমষ্টিৰ আমাৰ হাতলৈ শেহতীয়া আপডেট আহিছে আমি যদি প্ৰথমতে কওঁ গোলোকগঞ্জ সমষ্টিৰ আমি আপডেট দিব বিচাৰিছোঁ গোলোকগঞ্জ সমষ্টিত বিজেপিৰ আচলতে অগ্ৰগতি এই মুহূৰ্তত বিজেপি যিগৰাকী মই এক মিনিট ৰখাই লৈছোঁ
সুনীল কুমাৰ ভূঞা অখিল গগৈ পিছ পৰিছে এই মুহূৰ্তত অখিল গগৈ লাভ কৰিছে ৩,263টা ভোট তাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে লাভ কৰিছে 5,111টা ভোট আৰু তাৰ বিপৰীতে প্ৰদীপ হাজৰিকাই লাভ কৰিছে মাত্ৰ 589টা ভোট অৰ্থাৎ বিজেপি প্ৰাৰ্থীগৰাকীয়ে প্ৰায় 1848টা ভোটত আগবাঢ়িছে কুশল দুৱৰী আগবাঢ়িছে অখিল গগৈতকৈ 1848টা ভোটত ঠিক তেনেধৰণে আমি কৈছোঁ যে তিনি গগৈ কৈছিলোঁ যে পাৰ্থ 11,000 ভোটত লিড কৰি আছে চমৰীয়াত ৰেকিবউদ্দিন আহমেদ আফটাৰ ছেকেণ্ড ৰাউণ্ড অমৰ চলিত আৰু এটা আপডেট আহিছে অনুপ কি আপডেট আছে ৰেকিবউদ্দিন আহমেদ 11,000 ভোটত লিড কৰি আছে আফটাৰ ছেকেণ্ড ৰাউণ্ড চমৰীয়া সমষ্টিত ধিং সমষ্টিৰ এটা আপডেট দিব বিচাৰিছোঁ যে ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী প্ৰায় 6,000 ভোটত অগ্ৰগতি লাভ কৰিছে আৰু এই মুহূৰ্তৰ যি খবৰ আছিল সেই খবৰ আমি দিলোঁ একে সমান্তৰালকৈ মই এতিয়া কিছু কমলপুৰৰ খবৰ দিব বিচাৰিছোঁ কমলপুৰত এই মুহূৰ্তত দেখা গৈছে যে দিগন্ত কলিতা বিজেপি প্ৰাৰ্থী তেওঁ 4,322টা ভোট লাভ কৰিছে সত্যব্ৰত কলিতাই 3,851টা ভোট লাভ কৰিছে আৰু অংকুৰ দাসে 2,296টা ভোট লাভ কৰিছে অৰ্থাৎ কমলপুৰত প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাই কিছু ভোটত অগ্ৰগতি লাভ কৰি আছে বজালি খুব ইণ্টাৰেষ্টিং হৈছে বজালিত এইখিনি মুহূৰ্তলৈকে দিলীপ বৰুৱা অগ্ৰগতি লাভ কৰি আছে দিলীপ বৰুৱা হৈছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গতিকে দিলীপ বৰুৱাই আগবাঢ়ি আছে তাৰ সমান্তৰালকৈ মই আৰু কিছু খবৰ দি ল'ব বিচাৰিছোঁ ৰঙিয়াত প্ৰথম ৰাউণ্ডত দেখা গৈছে যে ভৱেশ কলিতা বিজেপিৰ প্ৰাৰ্থী তেওঁ 6,701টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীয়ে লাভ কৰিছে 5,446 মই ৰখাই লৈছোঁ পাৰ্থ প্ৰতিম বৰুৱা কি এই মুহূৰ্তত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া পিছ পৰিছে সুনীল কুমাৰ ভূঞা এই মুহূৰ্তত ব্ৰেকিং যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া নাজিৰা সমষ্টিত পিছ পৰিছে ময়ূৰ বৰগোহাঁই আগবাঢ়ি আছে দেৱব্ৰত শইকীয়াই লাভ কৰিছে 3,141টা ভোট তাৰ বিপৰীতে ময়ূৰ বৰগোহাঁই লাভ কৰিছে 5,655টা ভোট নিউ গুৱাহাটীৰ তথ্য আহিছে আফটাৰ ফাৰ্ষ্ট ৰাউণ্ড দীপ্লুৰঞ্জন শৰ্মা 4,877টা ভোট শান্তনু বৰা 2,726টা ভোট প্ৰায় 2,000 ভোটত পিছ পৰি আছে শান্তনু বৰা আফটাৰ ফাৰ্ষ্ট ৰাউণ্ড নিউ গুৱাহাটী নয়ন হয় নিশ্চিতভাৱে চাওক গুৱাহাটী যিকেইটা সমষ্টি আছে দিছপুৰ জালুকবাৰীৰ পৰা আৰম্ভ কৰি ডিমৰীয়ালৈকে গোটেইকেইটা যি 5টা সামগ্ৰিকভাৱে বৃহত্তৰ গুৱাহাটী যি 5টা বিধানসভা সমষ্টি আছে গুৱাহাটী জিলাৰ এই 5টা সমষ্টিত কিন্তু বিজেপি অগ্ৰগতি লৈছে মই ৰূপম আৰু অঞ্জুমণি আছে আপডেট কি আছে ৰূপম শেহতীয়াভাৱে খবৰ আহিছে যে নিউ গুৱাহাটী সমষ্টি দীপ্লুৰঞ্জন শৰ্মা আগবাঢ়ি আছে 4,877টা ভোটত আগবাঢ়ি আছে আৰু শান্তনু বৰঠাকুৰে লাভ কৰিছে 2,700 লাভ কৰিছে 2,726টা ভোট গতিকে দেখিবলৈ পোৱা গৈছে যে নিউ গুৱাহাটীত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থীগৰাকী ঠিক একেদৰে প্ৰদ্যুৎ বৰদলৈ অৰ্থাৎ দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ আগবাঢ়ি আছে সমান্তৰালভাৱে NDAৰ প্ৰাৰ্থী ডিমৰীয়াৰ যিগৰাকী তপন দাস আছিলে তপন দাসে আগবাঢ়ি আছে জালুকবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগবাঢ়ি আছে তাৰ সমান্তৰালভাৱে গুৱাহাটী চেণ্ট্ৰেলত বিজয় গুপ্তা আগবাঢ়ি আছে অৰ্থাৎ গুৱাহাটীৰ 5টা সমষ্টিতেই বিজেপিৰ প্ৰাৰ্থী অৰ্থাৎ NDA সমৰ্থিত প্ৰাৰ্থী আগবাঢ়ি আছে নয়ন প্ৰদীপ কুমাৰ যদুমণি আৰু কিবা আপডেট আহিছে বিটিআৰ আপডেট আহিছে বিটিআৰ আপডেট ধুনীয়া আপডেট আহিছে বিটিআৰ হয় নিশ্চিতভাৱে মই প্ৰথমে জনাওঁ যে মাজবাট যিটো সমষ্টি আছে তাত BPFৰ প্ৰাৰ্থীগৰাকীয়ে দ্বিতীয় ৰাউণ্ডৰ শেষত 10,470টা পাইছে আৰু ঝাৰখণ্ড মুক্তি মৰ্চা ইণ্টাৰেষ্টিংভাৱে তেওঁ ভবা হৈছিলে যে UPPL মাজবাটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেয়া নহ'ল ঝাৰখণ্ড মুক্তি মৰ্চাৰ যিগৰাকী প্ৰাৰ্থী তেওঁ 7,265টা ভোট পাই দ্বিতীয় স্থানত আছে আনহাতে বাক্সাৰ UPPLৰ ৰাকেশ ব্ৰহ্মই 1,714টা ভোট লাভ কৰিছে আৰু BPFৰ মনেশ্বৰ ব্ৰহ্মই 5,402টা অৰ্থাৎ 3,688টা ভোটত আগবাঢ়ি আছে বাক্সাৰ মনেশ্বৰ ব্ৰহ্ম আনহাতে মানস যিটো সমষ্টি তাত থানেশ্বৰ বসুমতাৰী BPFৰ তেওঁ লাভ কৰিছে 4,461টা ভোট আৰু UPPLৰ গৰাকীয়ে লাভ কৰিছে 2,400 ভোট অৰ্থাৎ প্ৰায় 2,000 ভোটত আগবাঢ়ি আছে মানস সমষ্টিত BPFৰ প্ৰাৰ্থীগৰাকী একেদৰে বাওসুংগ্ৰী সমষ্টিটোত BPFৰ ৰূপম চন্দ্ৰ ৰয়ে লাভ কৰিছে 3,889টা ভোট আৰু UPPLৰ প্ৰতিভা বৰ্মই লাভ কৰিছে এক মিনিট ৰখালাম আমি যিটো চনিত আমি 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল দি আছো আটাইতকৈ বিগ ব্ৰেকিং বুলি ক'ব লাগিব এই মুহূৰ্তত যে তামিলনাডু পথ পৰিৱৰ্তন হ'বলৈ যেন গৈ আছে এনেকুৱা ধৰণৰ পৰিৱেশ এটা আহিছে এই মুহূৰ্তত আমি তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় হ'বগে নেকি 68 59 51 অৰ্থাৎ 68 TVK 59 DMK আৰু অন্যান্য যি আছে AIADMK 51 অৰ্থাৎ পথ পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে তামিলনাডুত বহুতে কৈছিলে এক্সিট পলমে কৈছিলে যে যি ছুপাৰষ্টাৰ বিজয় আছে বিজয়ৰ যি দল আছে TVK এই দলটোৱে এইবাৰ কিংমেকাৰ হ'ব কিন্তু এই মুহূৰ্তলৈকে যিখিনি আহিছে তাত অগ্ৰগতি লৈছে তেওঁলোকে 68খন আসনত ইয়াৰ বিপৰীতে DMK দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখি আছে MK ষ্টেলিনে আৰু সেই MK ষ্টেলিনৰ দলে পাইছে 59 চিটছ অগ্ৰগতি লৈ আছে আৰু ইয়াৰ বিপৰীতে AIADMK প্লাছ অৰ্থাৎ বিজেপি দক্ষিণত AIADMKৰ সৈতে আছে বিজেপি তেওঁলোক তৃতীয় স্থানত আছে আৰু এইবাৰ নিৰ্বাচনত দেখা গৈছিল যে TVK তেওঁলোকে অকলশৰীয়াকৈ বিজেপিয়ে চেষ্টা চলাইছিল তেওঁলোকক লগত আনিবলৈ কিন্তু তেওঁলোকে কৈছে যে আমি কোনো দলৰ সৈতে আমি এলায়েন্স নকৰোঁ
না DMK, না AIDMK, না বিজেপি, আমি অকলে যাম। গতিকে এই অকলে গৈ পেলাই বিজয় নেতৃত্বাধীন যি দল আছে TVK, এই TVK দলটো এই মুহূৰ্তলৈকে 67 আকৌ আপডেট অকণমান হৈছে 67 আসনত অগ্ৰগতি লৈছে। আকৌ অসমলৈ উভতি আছোঁ যদুৰ ওচৰলৈ। মই নিশ্চিতভাৱে কৈ আছিলোঁ যে আপোনাৰ বাওঁসুংগ্ৰী যিটো সমষ্টি আছে তাত BPFৰ ৰূপম চন্দ্ৰ ৰয় তেওঁ পাইছে 3889টা ভোট আৰু UPPLৰ প্ৰতিভা বৰ্মা তেওঁ পাইছে 2079টা ভোট। প্ৰায় 1800 ভোটত BPFৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে। মোটামুটি দেখা গৈছে যে BTR গোটেই সমষ্টিকেইটাত আপোনাৰ BPFৰ অগ্ৰগতি হৈ আছে। BPF দলে যথেষ্ট ভাল প্ৰদৰ্শন দেখুৱাই আছে তাত। আৰু সনীত এই মুহূৰ্তত মই ৱেষ্ট বেংগলৰ খবৰ দিব খুজিছোঁ যে 159 ছিটছ অগ্ৰগতি লৈছে বিজেপিয়ে। ইয়াৰ বিপৰীতে 117খন আসনত অগ্ৰগতি লৈছে TMCয়ে। কংগ্ৰেছৰ বাবে যদিও বেয়া তেওঁলোকৰ খবৰ তথাপিও ভাল খবৰ। আগৰবাৰ 0 আছিলে, এইবাৰ 4খন আসনত অগ্ৰগতি লৈছে। লেফ্ট একেবাৰে নিশ্চিন্ন হৈ গৈছিলে ৱেষ্ট বেংগলত, এই মুহূৰ্তলৈকে তেওঁলোকে 3খন আসনৰ অগ্ৰগতি লৈ আছে। কিন্তু সামগ্ৰিকভাৱে যদি চাওঁ যে হয়তো পশ্চিমবংগ গেৰুৱা হ'বলৈ গৈ আছে এই ধৰণৰ এই মুহূৰ্তত যদি আমি এনালাইচিছ কৰোঁ তেতিয়া গম পাম যে দেখা গৈছে যে আগৰ যিটো নিৰ্বাচন সেই নিৰ্বাচন 77ৰ পৰা আহি যদি এই মুহূৰ্তত 159ত লিড লৈছে, য'ত নেকি TMC 4th টাইমৰ কাৰণে তেওঁলোকে চেষ্টা চলাইছে আহিবলৈ, তেওঁলোকে য'ত নেকি 117ত তেওঁলোকে। নলবাৰীৰ খবৰ আহিছে নয়ন, জয়ন্ত মল্ল বৰুৱা আফটাৰ ফাৰ্ষ্ট ৰাউণ্ড জয়ন্ত মল্ল বৰুৱা 6255, অশোক শৰ্মা 3200, প্ৰায় 3000 ভোটত লিড কৰি আছে জয়ন্ত মল্ল বৰুৱাই। আৰু অসমৰ সামগ্ৰিক তথ্য 80, BJP +84, কংগ্ৰেছ +23, AIDF 2, আদাৰ্ছ 0, UPPL 0। এই মুহূৰ্তলৈকে তামোলপুৰৰ খবৰ আহি পোৱাহি নাই। পশ্চিম কাৰ্বি আংলঙৰ খবৰ আহিছে তুলিৰাম ৰংখাং সমষ্টিত তুলিৰাম ৰংহাং আগবাঢ়ি আছে, প্ৰায় 4000 ভোটত আগবাঢ়ি আছে তুলিৰাম ৰংহাং। মই প্ৰস্তুতি কংগ্ৰেছত যাব খুজিছোঁ। প্ৰস্তুতিয়ে যিহেতু পাহাৰীয়া জিলাসমূহৰ সমষ্টিসমূহ চাই আছে, সৰ্বমুঠ 5টা সমষ্টি মই সামগ্ৰিকভাৱে মই ফলাফল ল'ব খুজিছোঁ। পাহাৰীয়া জিলা যিহেতু কিছু লেহেমীয়া হৈছে, এতিয়াও অহা নাই, তথাপিতো তুলিৰাম ৰংহাং আগবাঢ়ি আছে বুলি আমি গম পাইছোঁ। যিটো তেখেত যিহেতু ৰংখাং সমষ্টি আছে আৰু ৰংখাং আৰু আমৰি এই দুটা হৈছে ডিলিমিটেশ্যনৰ পাছত নতুনকৈ সংগঠিত হোৱা বা বৈঠালাংছু সমষ্টিটো যিহেতু বিলুপ্তি হৈছে তাৰ পাছতে নতুনকৈ দুটা সমষ্টি হৈছিল। আৰু এই নতুন সমষ্টি দুটা এতিয়া আচলতে কাৰ দখললৈ যাব সেই কথাখিনিও কিন্তু খুব উল্লেখনীয় হৈছে। মই বোকাজানটো জানিব খুজিছোঁ, কাৰণ বোকাজানত ডাক্তৰ নোমল মইনক টিকট দিয়া নহ'ল, বিজেপিয়ে বেলেগ এজনক দিলে। তাত যথেষ্ট চিপ্ৰাং এই ধৰণৰ কথাবোৰ চৰ্চা চলিছিলে। লগতে এইবাৰ ৰাজনীতিত APHLC তেওঁলোকে খুব এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল বিৰোধী ঐক্য মঞ্চৰ ক্ষেত্ৰত। তেওঁলোকৰ অৱস্থানটো কেনেকুৱা আজি দেখোন? হয়, নিশ্চয়কৈ চাওক, এইবাৰ যিহেতু পাহাৰীয়া জিলা আটাইকেইখনতে যিকেইগৰাকী চিটিং MLA আছিল তেওঁলোকক যিহেতু টিকট দিয়া নাছিল, নতুনকৈ এখনমান মুখক আচলতে অগ্ৰাধিকাৰ দিয়া হৈছিল। ঠিক তেনে এটা সমষ্টিয়ে হৈছে বোকাজান সমষ্টি। আৰু বোকাজান সমষ্টি আমি সকলোৱে জানো যে বিধানসভাৰ যিগৰাকী প্ৰাক্তন উপাধ্যক্ষ আছিল তেখেত আছিল নোমল মমিৰ, আৰু নোমল মমিৰক যিহেতু টিকেট দিয়া নহ'ল আৰু নতুনকৈ দিয়া হ'ল সূৰ্য ৰংফাৰ। গতিকে সূৰ্য ৰংফাৰ টিকট প্ৰদানৰ পাছতেই তাত আচলতে যিসকল একাংশ BJP নেতা কৰ্মী বা যিসকল কাৰ্যকৰ্তা আছে তেওঁলোক অসন্তুষ্ট হৈছিল নেকি তেনেধৰণৰ কথা। নহয়, মই এটা মাজতে ইণ্টাৰফেয়াৰ কৰিছোঁ। কুংকি চৌধুৰী 3000 ভোটত পিছ পৰি আছে, প্ৰায় 2000 ভোটত পিছ পৰি আছে। বিজয় গুপ্তা গুৱাহাটী চেণ্ট্ৰেল লাভ কৰিছে 5909টা ভোট, কুংকি চৌধুৰীয়ে লাভ কৰিছে 3806টা ভোট। পিছ পৰি আছে প্ৰায় 2000 ভোটত প্ৰথম ৰাউণ্ডৰ ভোটগণনাৰ ৰাউণ্ডত পিছ পৰি আছে কুংকি চৌধুৰী। নয়ন হয় চাওক সুনীল, আমি ৰাতিপুৱাৰ পৰা দেখিছোঁ যে গুৱাহাটী মহানগৰ জিলা যি কামৰূপ মেট্ৰ' জিলা, এই মেট্ৰ' জিলাৰ অন্তৰ্গত যি 5টা বিধানসভা সমষ্টি আছে, এই 5টা বিধানসভা সমষ্টি সামগ্ৰিকভাৱে পুৱাৰে পৰা পোষ্টেল বেলতেই হওক বা EVMতেই হওক এই গোটেই সামগ্ৰিকভাৱে এই গোটেই প্ৰক্ৰিয়াটোত পিছ পৰি হৈছে। গতিকে মই সামগ্ৰিকভাৱে আৰু কিছু তথ্য আছে অঞ্জুমণি বৰদলৈৰ পৰা মই জানিব খুজিছোঁ। অঞ্জুমণি বৰদলৈ মুহূৰ্তে আছে, অঞ্জুমণিয়ে আৰু ৰূপমে চাই আছে গুৱাহাটী সমষ্টি সাপেক্ষে কি হৈছে গুৱাহাটীত। ছিগনিফিকেণ্ট খবৰ এটা মই দিলোঁ নয়ন, নাওবৈচাত বসন্ত দাসে লিড কৰিছে, জয়প্ৰকাশ দাস পিছ পৰি আছে। মিতালী কিবা খবৰ আহিছে নেকি? মিতালী না অৱশ্যে মই মিতালীৰ ওচৰত যাম, কিন্তু মই অঞ্জু তোমাৰ ওচৰত আহিব খুজিছোঁ। গুৱাহাটীতো প্ৰথমে যাম। মিতালী মই মাইক্ৰফোনটো মিতালী গুৱাহাটীৰ চাওক, কোৱা হৈছিল যে দিছপুৰ সমষ্টিত মীৰা বৰঠাকুৰে বহুত পাব বুলি এবাৰ কোৱা হৈছিল। যিহেতু প্ৰদ্যুৎ বৰদলৈ কেনেধৰণে তেওঁক টিকট প্ৰদান কৰিছিল সকলোৱে জানে, আৰু জয়ন্ত দাসে বহুত তেওঁক সহাব বুলি কোৱা হৈছিল। কিন্তু যিহেতু এতিয়া প্ৰথম ৰাউণ্ড শেষ হৈছে, প্ৰথম ৰাউণ্ডৰ অন্তত কিন্তু সেই দৃশ্যটো দেখিবলৈ পোৱা যোৱা নাই। প্ৰদ্যুৎ বৰদলৈ 8711টা ভোট, মীৰা বৰঠাকুৰে 1268টা ভোট আৰু জয়ন্ত দাসে মাত্ৰ 553টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে। জয়ন্ত দাসে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম। ইয়াৰ লগতে মধ্য গুৱাহাটী যিটো আটাইতকৈ আকৰ্ষণীয় হৈ আছিল, অসমীয়া অনাসমীয়াৰ কথাও কোৱা হৈছিল, বিভিন্ন ধৰণৰ প্ৰসংগ আহিছিল। কুংকি চৌধুৰীয়ে যদিওবা কম ভোট পাইছে প্ৰথম ৰাউণ্ডত, কিন্তু প্ৰত্যাহ্বান জনাইছে, কাৰণ তেওঁ 3806টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে। বিজয় গুপ্তাই 5909টা ভোট। আপডেট আছে ঋত্বিজ।
আৰু নিশ্চয়কৈ শদিয়া সমষ্টিত আহিছে। শদিয়া সমষ্টিত বলিন চেতিয়া আগবাঢ়ি আছে, তেওঁ ভোট লাভ কৰিছে 4,824টা ভোট। আনহাতে AJP পাৰ্টী জগদীশ ভূঞাই লাভ কৰিছে 2,396টা ভোট। আৰু মাজুলী সমষ্টিত চাওঁ দেখিম যে দ্বিতীয় ৰাউণ্ডৰ অন্তত ভুৱন কামে লাভ কৰিছে 5,628টা ভোট আৰু ইন্দ্ৰনীল পেগুৱে লাভ কৰিছে 3,288টা ভোট। অৰ্থাৎ ভুৱন কাম আগবাঢ়ি আছে মই মাজুলী পাৰ্থ সামগ্ৰিকভাৱে সেইফালৰ পৰা যদি মই আৰম্ভ কৰোঁ শদিয়া, তাৰপিছত এইফালে যদি ডিব্ৰুগড় খোৱাঙৰ ইন ডিটেইলছটো আহিছে নয়ন কুমাৰ, আমি সেইটো দিব বিচাৰিম যে খোৱাঙত বিজেপিৰ চক্ৰধৰ গগৈয়ে লাভ কৰিছে 4,935টা ভোট আৰু অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে লাভ কৰিছে 4,196টা ভোট, অৰ্থাৎ প্ৰায় 700 ভোট। আমি কৈছিলোৱে যে 700 ভোটত সেই ডিটেইলছটো আমি দিবলৈ চেষ্টা কৰিছোঁ। 700 প্ৰায় 29টামান ভোটত লুৰিণজ্যোতি গগৈ পিছ পৰি আছে। কিন্তু তাৰ বিপৰীতে যদি আমি সামগ্ৰিকভাৱে উজনি অসমলৈ চাবলৈ যাই যে বৰ্তমান মুহূৰ্তত গৌৰৱ গগৈ পিছ পৰি আছে, অখিল গগৈ পিছ পৰি আছে, ঠিক তেনেধৰণে লুৰিণজ্যোতি গগৈ পিছ পৰি আছে। আৰু বাকী যিসমূহ সমষ্টি আছে প্ৰায় 27টাকৈ সমষ্টি, সেই 27টা সমষ্টিত কিন্তু বিজেপিৰ যিসকল প্ৰাৰ্থী আছিল বা NDAৰ যিসকল প্ৰাৰ্থী আছিল সেই প্ৰাৰ্থীসকল কিন্তু অগ্ৰগতি লাভ কৰিছে। আৰু বাকী যি ঝাৰখণ্ড মুক্তি মৰ্চাৰ কথা কোৱা হৈছিল সেইসকল যিসকল প্ৰাৰ্থী থিয় কৰোৱা হৈছিল সেই প্ৰাৰ্থীসকল বৰ্তমান মুহূৰ্তলৈকে, আমি পুনৰবাৰ কৈছোঁ, প্ৰথম দ্বিতীয় তৃতীয় ক'ৰবাত 3টা ৰাউণ্ড হৈছে, ক'ৰবাত 2টা ৰাউণ্ড হৈছে, ক'ৰবাত প্ৰথম ৰাউণ্ড হৈছে। এই 3টা ৰাউণ্ডলৈকে কিন্তু বৰ্তমান মুহূৰ্তত সেইসকল কোনো ধৰণৰ ফেক্টৰ নহ'ল বা এনেকুৱা হ'ল নেকি পাৰ্থ যে আচলতে বিৰোধীৰ ভোটটোহে বিভাজন হ'ল। বহুতে ভাবিছিল যে বিজেপি লৈ চাহ বাগিচাৰ ভোট বিজেপি লৈ যাতে 100% নাযায়, তাৰ বাবে JMMত আহিব, তাৰপিছত কংগ্ৰেছ প্লাছত থাকিব, এই ধৰণৰ এটা চৰ্চা চলিছিলে। সামগ্ৰিকভাৱে আমি উজনি অসম সাপেক্ষে যদি চাওঁ, কাৰণ তেওঁলোকে সৰ্বমুঠ 19টা সমষ্টিত ঝাৰখণ্ড মুক্তি মৰ্চা এইবাৰ তেওঁলোকৰ পাৰ্টিটো আগবঢ়াইছিলে। গতিকে সামগ্ৰিকভাৱে বিৰোধীৰ মাজতহে আচলতে ভোটটো বিভাজন হ'ল, বিজেপি ইয়াত ক্ষতিগ্ৰস্ত হোৱা নাই এতিয়ালৈকে। তেনেধৰণৰ এখন ছবিয়ে বৰ্তমান মুহূৰ্তলৈকে আমি পুনৰবাৰ উল্লেখ কৰিছোঁ সুনীল কুমাৰ ভূঞা, নয়ন কুমাৰ, যে বৰ্তমান মুহূৰ্তলৈকে যি 3টা 2টা ক'ৰবাত 3টা ৰাউণ্ড হৈছে, ক'ৰবাত 2টা ৰাউণ্ড, সেইসমূহ মই এটা বিৰতি ল'ব লাগিব নয়ন। মই বিৰতিলৈ যোৱাৰ মুহূৰ্তত মই এটা তথ্য দি যাব বিচাৰিছোঁ। দ্বিতীয় ৰাউণ্ডৰ অন্তত চমৰীয়া সমষ্টিত 11,174টা ভোটত লিড কৰিছে ৰেকিবুদ্দিন আহমেদে, কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদে লিড কৰিছে 11,174টা ভোটত দ্বিতীয় ৰাউণ্ডৰ অন্তত। এটি বিৰতি, তাৰপিছতে মই ষ্টুডিঅ'লৈ আহিম, কিছু কথা প্ৰতিনিধিসকলৰ মনৰ ভাৱ কি হৈছে কি নাই হোৱা লোৱাৰ চেষ্টা কৰিম। আৰু চমৰীয়া সমষ্টিৰ তৃতীয় ৰাউণ্ডৰ ভোটৰ অন্তত 14,700 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ৰেকিবুদ্দিন আহমেদ। চমৰীয়া সমষ্টিৰ তৃতীয় ৰাউণ্ডৰ অন্তত 14,700 ভোটত আগবাঢ়ি আছে ৰেকিবুদ্দিন আহমেদ। আৰু বঙাইগাঁও সমষ্টিত আমাৰ হাতলৈ দ্বিতীয় ৰাউণ্ডৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী আগবাঢ়ি থকাৰ তথ্য আহিছে। বঙাইগাঁও সমষ্টিত দ্বিতীয় ৰাউণ্ডৰ অন্তত কংগ্ৰেছে পাইছে 9,172, অসম গণ পৰিষদ 8,278 আৰু নিৰ্দলীয় 3,071টা ভোট লাভ কৰিছে। গোলোকগঞ্জ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী পিছ পৰি আছে আৰু বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় চৰকাৰ আগবাঢ়ি আছে। নদুৱাৰ সমষ্টিৰ খবৰ আছে, নদুৱাৰ সমষ্টিত পদ্ম হাজৰিকা আগবাঢ়ি আছে। এই মুহূৰ্তলৈকে যিখিনি খবৰ আহিছে, মই পুনৰ নয়ন প্ৰতিম কুমাৰৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিছোঁ। নয়ন, কি আছে শেহতীয়া তথ্য? হয় সুনীল, কেইবাটাও আপডেট আহিছে উজনি নামনি। আমি সামগ্ৰিকভাৱে মিলাই পেলাই এটা ছেগমেণ্টত আমি তথ্যখিনি দিব খুজিছোঁ। প্ৰথমে মই পাৰ্থপ্ৰতিম বৰুৱাৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। পাৰ্থপ্ৰতিম বৰুৱা, যে উজনি অসমৰ যি সমষ্টিসমূহ আছে, বিশেষকৈ তিনি গগৈৰ অৱস্থানটো কেনেকুৱা? তিনি গগৈ অৱস্থা যদি এই মুহূৰ্তত ক'বলৈ যায় যে তিনি গগৈ বৰ্তমান মুহূৰ্তলৈকে পিছ পৰি আছে, বাকী সেই সমষ্টি কেইটাত কিন্তু বিজেপি বা NDAৰ যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকল আগবাঢ়ি আছে। কিন্তু তিতাবৰ সাপেক্ষে তিতাবৰত কংগ্ৰেছৰ বাবে এই মুহূৰ্তত ভাল খবৰ আহিছে, কিন্তু বেছি নহয়, মাত্ৰ 123টা ভোটত কংগ্ৰেছ যিগৰাকী প্ৰাৰ্থী সেই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ভাস্কৰ বৰুৱা বৰ্তমান মুহূৰ্তলৈকে ছেকেণ্ড পজিশ্যনত আছে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকী 123টা ভোটত তেখেত আগবাঢ়ি আছে। আৰু তাৰ লগে লগে সোণাৰী সমষ্টিটো অতি আকৰ্ষণীয় হৈছে। সোণাৰী সমষ্টি অতি আচলতে ক্ষিপ্ৰতাৰে তাত যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া চলি আছে। বৰ্তমান মুহূৰ্তত তাত 5টাকৈ ৰাউণ্ড সমাপ্ত হৈছে আৰু 5টা ৰাউণ্ডৰ অন্তত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী 1,186টা ভোটত কিন্তু ধৰ্মেশ্বৰ কোঁৱৰ আগবাঢ়ি আছে। যদুমণি শইকীয়া, পাৰ্থ, তোমাৰ ওচৰত মই ৰখাইছোঁ। মই যদুৰ ওচৰত BTR খবৰ লৈ যাম। চাওক, নিশ্চিতভাৱে BTRত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ যে তামোলপুৰত বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী আৰু প্ৰমোদ বড়োৰ মাজত যিখন যুদ্ধ হৈছে, তাত বিশ্বজিৎ দৈমাৰী আগবাঢ়ি আছে। বিশ্বজিৎ দৈমাৰীয়ে পাইছে 5,290টা ভোট আৰু UPPLৰ প্ৰমোদ বড়োৱে 2,913টা ভোট পাইছে, অৰ্থাৎ 2,377টা ভোটত বিজেপিৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে। আচলতে প্ৰমোদ বড়োক লৈ গোটেই বিষয়টো আচলতে লক্ষণীয় আছিল। ওদালগুৰিত কি হৈছে? ওদালগুৰি ফালে দীপেন বড়ো পিছ পৰি আছে ওদালগুৰিত। ইয়াৰ বিপৰীতে ইগৰাকী BPFৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে, এতিয়াও লিড লৈ আছে। ছিগনিফিকেণ্ট তামোলপুৰত প্ৰমোদ বড়ো পিছ পৰি আছে। যদুমণি, নিশ্চিতভাৱে মই সেইটোৱে ক'ব খুজিছোঁ যে UPPL প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই এতিয়ালৈকে। UPPLে কিন্তু যি ধৰণে ভবা হৈছিলে সেই ধৰণে অলপো প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। প্ৰায় 3,000 ভোটত পিছ পৰি আছে প্ৰমোদ বড়ো। 2,377টা ভোটত পিছ পৰি আছে। তেওঁ পাইছে, প্ৰমোদ বড়োৱে পাইছে 2,913টা ভোট আৰু বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীয়ে পাইছে 5,290টা ভোট লাভ কৰিছে। ছিগনিফিকেণ্ট ৰিজাল্ট আহিছে নয়ন বৰক্ষেত্ৰীৰ পৰা। নাৰায়ণ ডেকা 6,319, দিগন্ত বৰ্মন 2,012,
নিশ্চয়ভাৱে মই ৰূপমৰ পৰা কিছু তথ্য জানিব খুজিছোঁ। ৰূপম, এই বেল্টটো যদি চাওঁ আমি নামনি অসমৰ যে এই বৰক্ষেত্ৰী সমষ্টিয়ে হওক বা চমৰীয়া সমষ্টিয়ে হওক, ইয়াত দেখা গৈছে যে যথেষ্ট সংখ্যালঘু অধ্যুষিত দুটা সমষ্টি, আৰু এই দুইটা সমষ্টিত কিন্তু এফালে যদি কংগ্ৰেছ, এফালে আকৌ এটা বেলেগ ধৰণৰ ফলাফল হ'বলৈ গৈ আছে নেকি, এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি? নিশ্চয়কৈ নয়নপ্ৰতীম গগৈ, চাওক বৰক্ষেত্ৰীৰ কথা ক'বলৈ গ'লে বৰক্ষেত্ৰীত নাৰায়ণ ডেকা যিগৰাকী NDA প্ৰাৰ্থী, নাৰায়ণ ডেকা এক প্ৰকাৰ অপ্ৰতিৰোধ, কাৰণ তাত মাইনৰিটি যিখিনি ভোটাৰ আছে সেই মাইনৰিটি ভোটাৰখিনিও নাৰায়ণ ডেকাক ছাপোৰ্ট কৰা আমি বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালভাৱে যদি আপুনি যদি কয় চমৰীয়া সমষ্টি, আপুনি কামৰূপলৈ যদি ঘূৰি আহোঁ, চমৰীয়া সমষ্টিত ৰেকিবুদ্দিন আহমেদৰ যি জয় জয়কাৰ সেই এক প্ৰকাৰ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে, কাৰণ ৰেকিবুদ্দিন আহমেদে তৃতীয় ৰাউণ্ডৰ অন্তত 14,796টা ভোটত তেওঁ লিড লোৱা পৰিলক্ষিত হৈছে। ঠিক একেদৰে আন সমষ্টিৰ ফালে যদি যাওঁ, আমি নলবাৰীলৈ যদি যাওঁ, চমৰীয়াত দ্বিতীয় স্থানত কোন আছে? চমৰীয়া দ্বিতীয় স্থানত AIDF আছে। AIDF লাভ কৰিছে 9,093টা ভোট। তাতে AJP যিগৰাকী প্ৰাৰ্থী, সেই AJP প্ৰাৰ্থীগৰাকী একেবাৰে কম ভোটত আগবাঢ়ি থকা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যিটো তাত হ'ল ভোটৰ বিন্যাস, তাত ৰেকিবুদ্দিন আহমেদে হয়তো বিপুল ভোটত জিকিবলৈ গৈ আছে, এনেকুৱা ধৰণৰ এটা ট্ৰেণ্ড এটা আহিছে নেকি? নিশ্চয়কৈ এক প্ৰকাৰ বিপুল ভোটত জয়লাভ কৰিবলৈ গৈ আছে, কাৰণ চমৰীয়া সমষ্টিত ইয়াৰ পূৰ্বেও আমি প্ৰতিটো নিৰ্বাচনত দেখিবলৈ পাইছিলোঁ যে ৰেকিবুদ্দিন আহমেদৰ সপক্ষে যথেষ্ট সংখ্যক ভোট পৰা পৰিলক্ষিত হয়, আৰু এইবাৰো সেই একেই ধৰণৰ 14,796টা ভোট চুইন কৰা হৈ আছে। 14,796টা ভোট এতিয়ালৈকে যিখিনি অসমৰ 126টা সমষ্টিৰ পৰা যিখিনি খবৰ আহিছে, সেই খবৰৰ আটাইতকৈ লিড লোৱা সমষ্টিয়ে হৈছে চমৰীয়া সমষ্টি, য'ত 14,796টা ভোটত লিড ল'বলৈ সক্ষম হৈছে ৰেকিবুদ্দিন আহমেদ। ঠিক একেদৰে হাজো শুৱালকুছিৰ যদি কথা কোৱা হয়, হাজো শুৱালকুছিত আশা কৰা হৈছিল যে যিহেতু টিকট কেন্দ্ৰিক যুঁজ এখন আছিলে, AJPৰ টিকট তাত প্ৰদান কৰা হৈছিলে প্ৰকাশ দাসক, কিন্তু প্ৰকাশ দাস পিছ পৰি থকা পৰিলক্ষিত হৈছে। কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী 6,756টা ভোটত নন্দিতা দাস, খুব ছিগনিফিকেণ্ট, কাৰণ তেওঁ বকো সমষ্টিত আগতে বিধায়িকা আছিলে নন্দিতা দাস। বকো 6 গাঁও মিলাই পেলাই ST কৰা হ'ল, তেওঁ আহিবলগীয়া হ'ল ইয়ালৈ, আৰু আহি যদি প্ৰকাশ দাসক বিজেপি নেতৃত্বাধীন এটা মিত্ৰজোঁটক যদি এই ধৰণে এটা প্ৰত্যাহ্বান জনাইছে, এয়া খুব ছিগনিফিকেণ্ট। ৰূপম, নিশ্চয়কৈ চাওক যে বকো 6 গাঁও বা আন যদি আপুনি চাই যে হাজো শুৱালকুছি, নন্দিতা দাস হাজো শুৱালকুছিলৈ আহিলে, আৰু অহাৰ পাছত শেহতীয়াভাৱে আমি দেখিছিলোঁ যে নিৰ্বাচনৰ সময়ত যেতিয়া টিকট কেন্দ্ৰিক যুঁজখন আছিলে, প্ৰকাশ দাসক যেতিয়া AJPৰ পৰা প্ৰাৰ্থিত্ব দিয়া হ'ল, কাৰণ এৰাতিৰ ভিতৰতে বিজেপিৰ পৰা AJPলৈ আহিছে, AJPলৈ অহাৰ পাছত যিসকল বিজেপিৰ মূল সুঁতিৰ যিসকল তাত নেতা আছিলে, যিসকল কৰ্মী আছিলে, সেই কৰ্মীসকলে যথেষ্ট ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হৈছিলে, আৰু সেই ক্ষোভৰে যেন বহিঃপ্ৰকাশ ঘটিছে। অঞ্জুমণিৰ পৰা গুৱাহাটী, সামগ্ৰিকভাৱে গুৱাহাটী সমষ্টিকেইটা মই চাব খুজিম, বিশেষকৈ দিছপুৰ আৰু যিটো আমাৰ নিউ গুৱাহাটী আৰু গুৱাহাটী চেণ্ট্ৰেল। গুৱাহাটী মেট্ৰৰ কথা, আমি কামৰূপ মেট্ৰৰ কথা যদি কওঁ, তেতিয়া দিছপুৰত আপোনাৰ NDAৰ প্ৰাৰ্থী 8711 8,711টা ভোট লাভ কৰিবলৈ কৈছে, আৰু চেণ্ট্ৰেল গুৱাহাটীৰ বিজয় গুপ্তা 5,909টা ভোট লাভ কৰিছে। ইতিমধ্যে উল্লেখ কৰিছোঁ কুংকি চৌধুৰীৰ কিছু মীৰা বৰঠাকুৰ আৰু মীৰা বৰঠাকুৰে তাত লাভ কৰিছে দিছপুৰত 1,268টা ভোটেই পোৱা নাই, আৰু জয়ন্ত দাসে পাইছে। কিহৰ খবৰ আহিছে? চন্দ্ৰমোহন পাটোৱাৰী আগবাঢ়ি আছে, 5,775টা ভোট লাভ কৰিছে পাটোৱাৰীয়ে। ৰাতুল পাটোৱাৰীয়ে লাভ কৰিছে 2,757টা ভোট, প্ৰায় 3,000 ভোটত চন্দ্ৰমোহন পাটোৱাৰী লিড। হয়, নিশ্চিতভাৱে টিহুৰ খবৰ পাতিম, আৰু মই অন্যান্য সমষ্টিৰ খবৰ মই পাতিম। মই প্ৰস্তুতিৰ ওচৰত যাব খুজিছোঁ। প্ৰস্তুতিয়ে পাহাৰীয়া জিলাকেইখন ফ'ল' কৰি আছে, পাহাৰীয়া জিলা যি 5টা বিধানসভা সমষ্টি। প্ৰস্তুতি কি খবৰ আহিছে? এতিয়ালৈকে আমাৰ ওচৰত 4টা সমষ্টি আহিছে, আৰু আমি কিছু সময় পূৰ্বে যিটো সমষ্টিৰ কথা পাতিছিলোঁ যে বোকাজানত আচলতে এইবাৰ চিপৰাঙৰ ৰাজনীতি চলিছে নেকি, কিন্তু এই প্ৰথম পৰ্যায়তে এই প্ৰভাৱটো কিন্তু পৰা দেখিবলৈ পোৱা গৈছে, কাৰণ কেৱল মাত্ৰ 126টা ভোটতহে এতিয়া বিজেপিৰ যিগৰাকী প্ৰাৰ্থী সূৰ্য ৰংফাৰ তেখেত আগুৱাই আছে। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে এতিয়ালৈকে লাভ কৰিছে 3,234টা ভোট, তেখেত হৈছে ৰতন ইংতি, আৰু বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 3,360টা ভোট, অৰ্থাৎ কেৱল মাত্ৰ 126টা ভোটতে দুয়োজনৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা চলিছে। গতিকে ইয়াৰ পৰা গম পোৱা গৈছে যে তাত নিশ্চয়কৈ বিজেপিৰ যি আচলতে আলোচনা চলি আছিলে যে চিপৰাং ৰাজনীতিয়ে হওক বা কিছু আচলতে কথা চলিছে। এই মুহূৰ্তত যোৰহাট সমষ্টিৰ আপডেট আহিছে। নয়নপ্ৰতীম কুমাৰ অফিচিয়েল ডাটা 9,023টা ভোট লাভ কৰিছে হিতেন্দ্ৰনাথ গোস্বামী, আৰু তাৰ বিপৰীতে গৌৰৱ গগৈ লাভ কৰিছে 7,832টা ভোট, অৰ্থাৎ ছেকেণ্ড ৰাউণ্ডৰ অন্তত 1,191টা ভোটত হিতেন্দ্ৰনাথ গোস্বামী আগবাঢ়ি আছে। তাৰমানে পাৰ্থ, বিজেপিয়ে কৈ আছিলে, তেওঁলোকৰ আমি যিবোৰ ভিতৰুৱাকৈ যিবোৰ কথা পাতি আছোঁ, তেওঁলোকে কৈছে যে 3 গগৈ হাৰিব। এই কথাটো তেওঁলোকে একদম ষ্টিক হৈ আছিলে যে তেওঁলোকৰ এছেছমেণ্ট মতে 3 গগৈ প্ৰাধান্য বিস্তাৰ কৰিব নোৱাৰে। আৰু আজি আমি যিবোৰ দেখিছোঁ যে AJPয়ে য'ত ভবা হৈছিলে যে লুৰিণজ্যোতি গগৈয়ে লিড ল'ব, কিন্তু বেলেগ সমষ্টিতে লিড লৈছে। বজালী হওক, মৰিগাঁও হওক, বা এইফালে আৰু এটা সমষ্টি আছে বিন্নাকান্দি, নভবা কিছুমান সমষ্টি। বজালীটো এক্সপেক্টেড, কিন্তু বাকী বিন্নাকান্দি বা মৰিগাঁওটো কোনে ভবা নাছিলে। কিন্তু ইয়াৰ বিপৰীতে খোৱাঙৰ কি হৈ আছে পৰিস্থিতিটা? বৰ্তমান মুহূৰ্তত সেই খোৱাঙৰো খবৰ আহিছে, আমি খোৱাঙৰ সেই শেহতীয়া খবৰ দিব বিচাৰিম। চক্ৰধৰ গগৈ প্ৰায় 822টা ভোটত আগবাঢ়ি আছে ছেকেণ্ড ৰাউণ্ডৰ অন্তত। যদি আপুনি দুইটা সমষ্টি চাই যে এফালে গৌৰৱ গগৈ প্ৰায় 1,191টা ভোটত তেখেত পিছ পৰিছে, ঠিক তেনেধৰণে লুৰিণজ্যোতি গগৈ খোৱাঙত। এইফালে যদি আমি যদি শিৱসাগৰ চাওঁ, আৰু যদি লগতে থকা নাজিৰা চাওঁ, আমি শিৱসাগৰ শিৱসাগৰৰ এই মুহূৰ্তত যিটো অফিচিয়েল আপডেট আহিছে, সেই অফিচিয়েল আপডেট এই মুহূৰ্তত সুনীত কুমাৰ ভূঞা আমি দিব বিচাৰিছোঁ, নয়নপ্ৰতীম কুমাৰ আমি দিব বিচাৰিছোঁ। প্ৰায় 1,700 ভোটত
অখিল গগৈ বৰ্তমান মুহূৰ্তত পিছ পৰি আছে কুশল দুৱাৰী আগবাঢ়ি আছে প্ৰায় 1700 ভোটত আগবাঢ়ি আছে আৰু অখিল গগৈ প্ৰায় 1700 ভোটত পিছ পৰি আছে ঠিক তেনেধৰণে খোৱাঙৰ কথা আমি ক'লো যে চক্ৰধৰ গগৈ প্ৰায় 822টা ভোটত আগবাঢ়ি আছে ঠিক তেনেধৰণে গৌৰৱ গগৈ 1191টা ভোটত পিছ পৰি আছে গতিকে বিজেপিয়ে যিটো কৈ আছিল বা কালিৰ দিনটোলৈকে তেওঁলোকে যিটো কৈছিল যে তিনি গগৈ এবাৰ কোনো ধৰণৰ নচলিব তিনি গগৈকে ৰাইজে প্ৰত্যাখ্যান নাজিৰাটো যদি আপুনি চাবলৈ যায় আমি কিছু সময় আগত দিছিলোঁ তথ্যখিনি যে দেৱব্ৰত শইকীয়া বিৰোধী দলপতি এগৰাকী হেভিৱেইট প্ৰাৰ্থী তেখেতক নাজিৰা আপডেট বৰ্তমান মুহূৰ্তলৈকে অহা নাই কিন্তু যিখিনি আমাৰ এটা তথ্য আহিছে যে নাজিৰাটো কিন্তু দেৱব্ৰত শইকীয়া পিছ পৰি আছে গতিকে সামগ্ৰিকভাৱে এয়া আছিলে উজনি অসমৰ আৰু দেৱপ্ৰতিম আছে দেৱপ্ৰতিম হয় নিশ্চয়কৈ মই ক'ব লাগিব আপোনাৰ আমি যি 4খন জিলাৰ 13টা সমষ্টি চাই আছোঁ তাৰ পৰা কংগ্ৰেছৰ বাবে কিছু আশাৰ খবৰ আহিছে একেবাৰে নামনি অসমৰ চাবলৈ গ'লে আৰু আটাইতকৈ ডাঙৰ কথাটো এই মুহূৰ্তত আমি ক'ব লাগিব দৰ্শকসকলক যে বঙাইগাঁৱত দুৰ্গ খহাৰ উমান পোৱা গৈছে ফণীভূষণ চৌধুৰী একেবাৰে একেৰাহে সবাৰকৈ তেওঁ থকাৰ পাছত সবাৰকৈ বিদায় হৈ থকাৰ পিছত তেখেতে উপ নিৰ্বাচনৰ জৰিয়তে পত্নীক নিৰ্বাচিত কৰিছিল আৰু শেহতীয়াভাৱে এতিয়া যিটো ট্ৰেণ্ড আহিছে প্ৰথম ৰাউণ্ডতো পিছ পৰি আছিল দীপ্তিময় চৌধুৰী আৰু দ্বিতীয় ৰাউণ্ডৰ পিছতো প্ৰায় 1000 ভোটত পিছ পৰি আছে দীপ্তিময় চৌধুৰী ইয়াক লৈ যথেষ্ট চৰ্চা চলিছিল কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী গিৰীশ বৰুৱা পূৰ্বৰে 2006 চনতো তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে এটা কথা বঙাইগাঁৱত আগৰে পৰা এটা ধাৰণা আছে যে বঙাইগাঁৱত পকেট ভোট আছে কংগ্ৰেছৰ প্ৰায় 45,000 পকেট ভোট আছে আৰু সেই পকেট ভোটৰ লগতে এইবাৰ বিজেপিয়ে কিছু পৰিমাণে তেওঁলোকক দীপ্তিময় চৌধুৰীক অপকাৰ কৰা বুলি এটা প্ৰচাৰ চলিছিল যে যিহেতু বিজেপিয়ে বিচাৰিছিল যে বংশবাদৰ ৰাজনীতি ফণীভূষণ চৌধুৰীৰ বংশবাদৰ ৰাজনীতি ইয়াৰ পৰা আঁতৰ হওক বুলি বিজেপিয়ে দাবী কৰিছিলে এছডিপিয়ে যদি বেলেগ ধৰণৰ প্ৰাৰ্থীও যদি তাত প্ৰক্ষেপ কৰিলেহেঁতেন তেতিয়াও আমি সমৰ্থন কৰিলোঁ বুলি মই তোমাক অকণমান সময়ৰ কাৰণে ৰখালাম পাৰ্থ কিবা আপডেট আছে পাৰ্থ কিছু আপডেট আছে নয়নপতিম মামৰা সমষ্টিটো ইতিমধ্যে আপোনাৰ সকলোৱে জানে যে যোগেন মোহন আছিল সেই যোগেন মোহনক আঁতৰাই পেলাই তাতে প্ৰাৰ্থিত্ব বেলেগক দিয়া হৈছিল সুৰুজ দিহিঙীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল যোগেন মোহনক ৰাজ্যসভালৈ পঠোৱা হৈছিল গতিকে তাত চিপৰাং ৰাজনীতি বা অন্যান্য বিভিন্ন কাৰক থাকিব বুলি কোৱা হৈছিল যদি বৰ্তমান মুহূৰ্তলৈকে কিন্তু নেক টু নেক ফাইটে মামৰাত হৈ আছে বৰ্তমান মুহূৰ্তত যদি আপুনি চাই যে পঞ্চম ৰাউণ্ড শেষ হৈছে পঞ্চম ৰাউণ্ডৰ অন্তত মামৰাত বিজেপি প্ৰাৰ্থীগৰাকী 14 নয়ন মই ইলেকশ্যন কমিশ্যনৰ তথ্য দিব বিচাৰিছোঁ এই মুহূৰ্তত ইলেকশ্যন কমিশ্যনে কৈছে এই মুহূৰ্তলৈকে ভাৰতীয় জনতা পাৰ্টি 57ত লিড কৰি আছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 16খনত লিড কৰি আছে BPF 8খনত লিড কৰি আছে অসম গণ পৰিষদ 6খনত লিড কৰি আছে অসম জাতীয় পৰিষদ 3খনত লিড কৰি আছে AIDF 1খনত লিড কৰি আছে CPIM এখনত লিড কৰি আছে আৰু এটা তথ্য মই এইটো সবিশেষ উলিয়াবলৈ চেষ্টা কৰিম JMM এখনত লিড কৰি থকা দেখুৱাইছে নয়ন কিবা খবৰ আছে নেকি নিশ্চিতভাৱে আমাৰ কিছু সময় আগতে আমি কৈছিলোঁ যে JMM যি 19খন আসন দিছে তাৰে ভিতৰত এখনত এই মুহূৰ্তত আমি যিটো অফিচিয়েল আপডেট পাইছোঁ এই অফিচিয়েল আপডেটত এখন আছে মই যদুমণি শইকীয়াই এই খবৰটো কিছু সময় আগতে দিছে ভেৰগাঁও সমষ্টি মই পাইছোঁ এই ভেৰগাঁও সমষ্টি কিমান পাইছে দেৱ ভেৰগাঁৱত বৰ্তমান আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে JMM যিটো আমি ইতিমধ্যে এবাৰ কাৰক হ'ব এবাৰ ফেক্টৰ হ'ব বুলি কৈ আছিলোঁ ভেৰগাঁও সমষ্টিত কিন্তু এই মুহূৰ্তত লিড কৰি থকা দেখিবলৈ পোৱা গৈছে JMM আৰু বাকীকেইটা সমষ্টি ক'ত আছে দেৱ নিশ্চিতভাৱে আমি ভেৰগাঁওটো খুব ইম্পৰ্টেণ্ট এইটো এটা সমষ্টি যে দেৱই খবৰ দিছে আৰু যদি আমি নিৰ্বাচন আয়োগৰ আমি ৱেবছাইটটো আমি বিচাৰিবলৈ চেষ্টা কৰিছোঁ এই যিটো সমষ্টি আছে এই সমষ্টিসমূহৰ কিছু তথ্য আমি চাম কিন্তু যদুৱে কিছু সময় আগতে মোক এটা আপডেট দিছিলে যদু আৰু এই মুহূৰ্তত মই ভেৰগাঁৱৰ পাইছোঁ যে ভেৰগাঁৱত যিখন প্ৰভাত দাস পানিকা তেখেত হৈছে ঝাৰখণ্ড মুক্তি মৰ্চাৰ এগৰাকী প্ৰাৰ্থী আছিলে কিন্তু তেওঁ শেহতীয়াভাৱে আকৌ এইটো এটা ট্ৰেইলিঙত গুচি গৈছে এইটো ট্ৰেইল কৰিছে কিন্তু কিছু সময় আগত 331টা ভোটত তেওঁ অগ্ৰগতি লৈছিল বুলি কৈছে গতিকে আৰু অমৰেন্দ্ৰ ডেকাৰ ওচৰলৈ মই যাম অমৰেন্দ্ৰ কি আপডেট আছে চাওক এইখিনি মুহূৰ্তত মই ভৱানীপুৰ সৰভোগৰ খবৰ দিব বিচাৰিছোঁ দ্বিতীয় ৰাউণ্ড সমাপ্ত হৈছে আৰু দেখা গৈছে যে ৰঞ্জিত দাস তাত যথেষ্ট ভোটত পিছ পৰিছে মনোৰঞ্জন তালুকদাৰে এইখিনি মুহূৰ্তলৈ লাভ কৰিছে দ্বিতীয় ৰাউণ্ডৰ অন্তত 12,793টা ভোট আৰু ইয়াৰ বিপৰীতে ৰঞ্জিত দাসে লাভ কৰিছে 7,340টা ভোট প্ৰায় 5,000 ভোটতকৈ অধিক ব্যৱধানত এতিয়া ৰঞ্জিত দাস ভৱানীপুৰ সৰভোগ সমষ্টিত তেওঁ পিছ পৰি আছে এইটো এটা অতি গুৰুত্বপূৰ্ণ খবৰ বহুতে কৈছিলে যে হয়তো ৰঞ্জিত দাসৰ কাৰণে ভৱানীপুৰ সৰভোগ ৰখাই ল'ম এয়া আছিলে সৰভোগ সমষ্টিৰ খবৰ সৰভোগ ভৱানীপুৰ দুটা সমষ্টি লগ হৈ সমষ্টি পুনৰ নিদানৰ পিছত এই সমষ্টিটো গঠন কৰা হৈছিলে আৰু ৰঞ্জিত দাসে এইবাৰ আগৰ বেলেগ সমষ্টি গৈ পেলাই এইবাৰ তাত পুনৰ তেওঁ আগৰ সমষ্টিলৈকে ঘূৰি গৈছিলে আৰু তাত তেওঁ অগ্ৰগতি লৈছে আৰু তেওঁ কৈছে যে এইবাৰ তেওঁলোকে গাদ্দাৰ আছে তেওঁলোকে চিপৰাঙো মাৰিছে কোনোবাই তথাপিও তেওঁ কৈছিল খেল হ'ব আৰু সেই খেলখন যেন হ'বলৈ গৈ আছে এই ধৰণৰ পৰিৱেশ এটা পাইছোঁ কিন্তু সামগ্ৰিকভাৱে আমি দুখন বেলেগ ৰাজ্যৰ খবৰ যদি মই এই মুহূৰ্তত দিওঁ যে পশ্চিমবংগত যি বহুমত লাগে 293 কাৰণ 294ৰ ভিতৰত আমি আজি 293 আমি ৰিজাল্ট আমি পাই আছোঁ ফাল্টা সমষ্টি যিহেতু বিধানসভাৰ পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে ইলেকশ্যনৰ আজি ভোট গণনাৰ পিছত হ'ব গতিকে 293 পৰা যদি আমি 148লৈ যদি আহোঁ তেতিয়াহ'লে আমি দেখিম যে পশ্চিমবংগত বহু বেছি আগবাঢ়ি গৈছে বিজেপি তেওঁলোকে 168ত তেওঁলোকে এই মুহূৰ্তত তেওঁলোকে অগ্ৰগতি লৈছে পাৰ্থপ্ৰতিম বৰুৱা আছে পশ্চিমবংগৰ খবৰ দিম অসমৰ খবৰ দিম পাৰ্থপ্ৰতিম বৰুৱা নয়নপ্ৰদীপ কুমাৰ এই মুহূৰ্তত ডিমৌ খবৰ আহিছে ডিমৌ যদি আমি চাওঁ যে
দ্বিতীয় ৰাউণ্ড সমাপ্ত হৈছে দ্বিতীয় ৰাউণ্ডত ডিমৌত সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে ৪,৭৫০টা ভোটত আৰু তাৰ বিপৰীতে যদি আপুনি তিনিখন সমষ্টিটোলৈ চাবলৈ যায় যে বিমল বৰা মন্ত্ৰী বিমল বৰা প্ৰায় ১০,০০০ ভোটত আগবাঢ়ি আছে ৯,৫১৯টা ভোটত বিমল বৰা নিকটৱৰ্তী যি প্ৰাৰ্থী আছিল বিপুল গগৈ কংগ্ৰেছৰ প্ৰাৰ্থী হেভিৱেট এগৰাকী প্ৰাৰ্থী আছিল সেই বিপুল গগৈতকৈ ৯,৫১৯টা ভোটত বিমল বৰা আগবাঢ়ি আছে ঠিক তেনেধৰণে ডিমৌ সমষ্টিত আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে সুশান্ত বৰগোহাঁই তেখেত আগবাঢ়ি আছে প্ৰায় ৪,৭০০ ভোটত গতিকে সামগ্ৰিকভাৱে উজনি অসমৰ যি আপুনি চাবলৈ যায় আটাইকেইটা সমষ্টিত যদি আপুনি চাবলৈ যায় যে বৰ্তমান মুহূৰ্তত NDAৰ যিসকল প্ৰাৰ্থী সেই NDA প্ৰাৰ্থীসকল আগবাঢ়ি আছে ঠিক তেনেধৰণে তিতাবৰৰ যিটো খবৰ আমি তিতাবৰ দিছোঁ কেৱল তিতাবৰ সমষ্টিটোলৈ যদি আপুনি চাই তাত প্ৰাণ কুৰ্মী আগবাঢ়ি আছে তেখেতে লাভ কৰিছে ৬,১৬৭টা ভোট তাৰ বিপৰীতে ধীৰাজ গোৱালাই লাভ কৰিছে ৬,১০৯টা ভোট আৰু তাৰ বিপৰীতে ভাস্কৰ জ্যোতি বৰুৱা শেহতীয়া যিখিনি আপডেট আছে ভাস্কৰ জ্যোতি বৰুৱাই কিন্তু যেনেধৰণে প্ৰত্যাহ্বান জনাইছিল প্ৰথম অৱস্থাত তাৰ পৰা পৰৱৰ্তী পৰ্যায়ত দেখা পোৱা গ'ল যে বৰ্তমান ১,১১৬টা ভোটত তেখেত পিছ পৰি আছে তেখেতে লাভ কৰিছে ৫,১৫১টা ভোট গতিকে সামগ্ৰিকভাৱে তিতাবৰ ধন্যবাদ পাৰ্থ ধন্যবাদ আৰু আমি কথা পাতিম কিন্তু সুনীত মই কৈ আছিলোঁ যে পশ্চিমবংগৰ কথা মই কৈ আছিলোঁ যে পশ্চিমবংগৰ যিটো মেজিক নাম্বাৰ চৰকাৰ গঠন কৰিবলৈ 148 ছিটৰ প্ৰয়োজন কিন্তু এই মুহূৰ্তত বিজেপি 168 আসনত তেওঁলোকে অগ্ৰগতি ল'বলৈ সক্ষম হৈছে ইয়াৰ বিপৰীতে ১১২খন আসনত অগ্ৰগতি লৈ আছে TMC আৰু অন্যান্য যিবোৰ চাওঁ কংগ্ৰেছ অতি বেয়া অৱস্থা পূৰ্বৰ যি 0-0ৰ পৰা এতিয়া 3 পাইছে আৰু লেফ্টৰ অৱস্থা আৰু বেয়া তেওঁলোকে মাত্ৰ 2খন আসনত তেওঁলোকে অগ্ৰগতি ল'বলৈ সক্ষম হৈছে ইয়াৰ বিপৰীতে যে পশ্চিমবংগত যেনেকৈ এণ্টি ইনকামবেঞ্চিৰ ফেক্টৰ এটা অহা বুলি ধৰি লোৱা হৈছে ঠিক তেনেদৰে দক্ষিণৰ ৰাজনীতিটো এটা এণ্টি ইনকামবেঞ্চি ফেক্টৰ অহা বুলি যিবোৰ এক্সিট পলত আহিব পাৰে বুলি পূৰ্বানুমান কৰা হৈছিল তাৰে যেন এটা আজি আগজাননী পোৱা গৈছে এই মুহূৰ্তত দেখা গৈছে যে তামিলনাডুৰ যি 234 ছিটছৰ ভিতৰত মেজিক নাম্বাৰ আছে 118 কিন্তু এই মুহূৰ্তত TVK অৰ্থাৎ সুপাৰষ্টাৰ বিজয় নেতৃত্বাধীন যে TVK আছে TVK 84 ছিটছত তেওঁলোকে অগ্ৰগতি লৈছে ইয়াৰ বিপৰীতে AIADMK তেওঁলোকে 73 তেওঁলোকে অগ্ৰগতি লৈছে আৰু ইয়াৰ বিপৰীতে শাসকীয় দল DMK তেওঁলোকে মাত্ৰ 56 আসনত তেওঁলোকে অগ্ৰগতি লৈছে এইটো তামিলনাডুৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ এই মাত্ৰ যে য'ত নেকি DMK চৰকাৰ গঠন কৰিব বুলি চৰ্চা চলি আছিলে DMK কৈ আছিলে যে আমি এইবাৰ দ্বিতীয়বাৰৰ বাবে আমি চৰকাৰ গঠন কৰিম MK ষ্টেলিন মুখ্যমন্ত্ৰী হ'ব কিন্তু এই মুহূৰ্তত এই যি মেজিক নাম্বাৰৰ পৰা বহু দূৰত আছে DMK ইয়াৰ বিপৰীতে আগবাঢ়ি গৈছে TVK 83 AIDMK 74 পাৰ্থ উজনি অসমৰ কিবা আপডেট আহিছে আৰু মৰিয়নি অতি আকৰ্ষণীয় মৰিয়নি সমষ্টিৰ আপডেট আহিছে এই মুহূৰ্তত আমি দিব বিচাৰিম যে দ্বিতীয় ৰাউণ্ড সমাপ্ত হৈছে দ্বিতীয় ৰাউণ্ডৰ অন্তত ৰূপজ্যোতি কুৰ্মী ৩,৩৩৭টা ভোট আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে দ্বিতীয় ৰাউণ্ডৰ অন্তত ৰূপজ্যোতি কুৰ্মীয়ে ৩,৩৩৭টা ভোটত আগবাঢ়ি আছে আৰু তাৰ বিপৰীতে যদি আপুনি চাবলৈ চায় যে নাজিৰা সমষ্টি অতি আকৰ্ষণীয় আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আছিল ২,৪৫৩টা ভোটত ময়ূৰ বৰগোহাঁই যিগৰাকী বিজেপি প্ৰাৰ্থী সেই বিজেপি প্ৰাৰ্থীগৰাকী কিন্তু আগবাঢ়ি আছে গতিকে সেই যিসমূহ আকৰ্ষণীয় সমষ্টি নয়নপ্ৰতীম কুমাৰ নাজিৰা যদি চাই আপুনি দেৱব্ৰত শইকীয়া হেভিৱেট প্ৰাৰ্থী মৰিয়নিতে তাতে আকৰ্ষণীয় হৈছিল যুঁজখন কিন্তু সেই মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মী আগবাঢ়ি আছে কিন্তু নাজিৰাত দেৱব্ৰত শইকীয়া পিছ পৰি আছে ৰূপম দলৈ আছে ৰূপমলৈ যোৱাৰ আগত মই বৰাকৰ খবৰ ল'ম বৰাকৰ অতি গুৰুত্বপূৰ্ণ এটা সমষ্টি আছে সোণাই সমষ্টি এই সমষ্টিটোত দৃষ্টিনিবদ্ধ আছিল আটাৰে আৰু এই সমষ্টিটোত AGPৰ কৈমুদ্দিন বৰভূঞা 5,000তকৈ অধিক ভোটত পিছ পৰি আছে বৰ্তমান ৰূপম আমি গুৱাহাটী খবৰ ল'ম এতিয়া গুৱাহাটীত কি পাইছোঁ মই গুৱাহাটীৰ পৰিৱৰ্তে মই ভৱানীপুৰ সৰভোগৰ খবৰ দিব বিচাৰিছোঁ কাৰণ যথেষ্ট আচলতে দেখিবলৈ পোৱা গৈছে আকৰ্ষণীয় হৈছিল ভৱানীপুৰ সৰভোগত তাত যিহেতু যিগৰাকী প্ৰাৰ্থী ৰঞ্জিত দাস বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত দাসে তাত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ৰঞ্জিত দাসে দেখিবলৈ পোৱা গৈছিল গাদ্দাৰৰ প্ৰসংগটো উল্লেখ কৰিছিল কিন্তু ৰঞ্জিত দাস পিছ পৰি আছে তাত মনোৰঞ্জন তালুকদাৰে আগবাঢ়ি আছে ৮,৫৬০টা ভোটত আগবাঢ়ি আছে তাৰ সমান্তৰালভাৱে ৰঞ্জিত দাসে লাভ কৰিছে ১,৯৮১টা ভোট যথেষ্ট কম ভোটত পিছ পৰি থকা পৰিলক্ষিত হৈছে ৰঞ্জিত দাসে যেতিয়া ফেচবুকত চিৰিজ তেওঁ মানে কৈছে যে গাদ্দাৰ কোন তেতিয়া কিন্তু তেওঁ এটা কথা লগতে উল্লেখ কৰিছে যে যিয়ে যি নহওক যিমানে চিপ্ৰাৰ নামাৰক যিমানে যি নকৰক চুৰি নামাৰক মই বিশ্বাসঘাতকতাৰ সেই ওপৰত গৈ মই জিকিম তেওঁৰ যিটো আত্মবিশ্বাস সেই আত্মবিশ্বাস শেষ মুহূৰ্তলৈকে আমি দেখিব পাইছিলোঁ কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যিখিনি খবৰ আহিছে বা যিখিনি গণনা হোৱাৰ পাছত খবৰ আহিছে তাত যথেষ্ট ভোটত পিছ পৰি আছে আৰু এই ধৰণে যদি যিটো ৰাউণ্ড গৈ থাকে তেতিয়াহ'লে ৰঞ্জিত দাস যে পৰাজিত হ'ব সেয়া কিন্তু এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ক'ব নোৱাৰি আমি ৰম কিন্তু সুনীত ভূঞা মই আৰু কিছু বৰাকৰ খবৰ মই ল'ম বৰাকৰ আৰু আপডেট আহিছে বৰাকৰ আৰু এটা অন্যতম সমষ্টি হৈছে কাটিগড়া সমষ্টি বিজেপিত নতুনকৈ যোগদান কৰা পূৰ্ব কংগ্ৰেছ নেতা কমলাক্ষ দে পুৰকায়স্থ পিছ পৰি আছে কংগ্ৰেছৰ নেতা অমৰ চান্দ জৈনে ৫,২২৭টা ভোট লাভ কৰিছে বিপৰীতে কমলাক্ষ দে পুৰকায়স্থ বিজেপিৰ ৩,৯৬৬টা ভোট লাভ কৰিছে অৰ্থাৎ ১,৩০৩টা ভোটৰ ব্যৱধানত বৰ্তমান কংগ্ৰেছ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে পাৰ্থ উজনি অসমৰ খবৰ হৈছে পাৰ্থপ্ৰতিম বৰুৱা সমষ্টি ৰামেশ্বৰ তেলী নয়নপ্ৰতীম কুমাৰ ৰামেশ্বৰ তেলী য'ত তেৰছগোৱালা আছিল তেৰছগোৱালা ঠাইত ৰামেশ্বৰ তেলীক দিয়া হৈছিল সেই ৰামেশ্বৰ তেলীয়ে বৰ্তমান মুহূৰ্তলৈকে কিন্তু তৃতীয় ৰাউণ্ডৰ শেষ হৈছে তৃতীয় ৰাউণ্ডৰ অন্তত প্ৰায় ৪,১২৬টা ভোটত তেখেতে অগ্ৰগতি লাভ কৰিছে ৰামেশ্বৰ তেলীয়ে লাভ কৰিছে ১৪,৯৬২টা ভোট আৰু তাৰ বিপৰীতে যিগৰাকী ধ্ৰুৱ গগৈ
আছিল তেখেতে লাভ কৰিছে 10,836টা ভোট লাভ কৰিছে। গতিকে সেই দুলীয়াজান সমষ্টিটো বিজেপিয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে উজনি অসমৰ যি 27টাকৈ সমষ্টি, সেই 27টা সমষ্টিত কেৱল তিতাবৰটো বাদ দি বাকী সমষ্টিসমূহত NDA প্ৰাৰ্থীসকলে অগ্ৰগতি লাভ কৰিছে। জুবি শইকীয়া আছে, মাজুলী আপডেট আছে। মাজুলী কেনেকুৱা ধৰণৰ? মাজুলীত সেই তৃতীয় ৰাউণ্ড শেষ হৈছে। তৃতীয় ৰাউণ্ডত ভুৱন গাম বিজেপি প্ৰাৰ্থী যি আচলতে আশা কৰা গৈছিল তেনেধৰণে মাজুলীৰ ফলাফল দেখিবলৈ পোৱা গৈছে। বিজেপি যিগৰাকী প্ৰাৰ্থী 6,168টা ভোট লাভ কৰিছে, অৰ্থাৎ 2,692টা ভোটত লিড লৈ আছে 3টা ৰাউণ্ডৰ অন্তত। এয়া হ'ল উজনি অসমৰ খবৰ যে প্ৰায়সমূহ সমষ্টিত কেৱল তিতাবৰ বাদ দি বাকী আটাইকেইটা সমষ্টিত আমি অলপ সময় আগতে পাতি আছিলোঁ JMM ঝাৰখণ্ড মুক্তি মৰ্চা আৰু জয় ভাৰত পাৰ্টি তেওঁলোকে মিলি পেলাই তেওঁলোকে এইবাৰ এই নিৰ্বাচনটো খেলিছিলে আৰু তেওঁলোকে কৈছিলে যে তেওঁলোকে কাৰো সৈতে নাযায়, তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব। কিন্তু সামগ্ৰিকভাৱে দেখা গ'ল যে উজনি অসমত তেওঁলোকে কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ এতিয়ালৈকে, পিছত কি হয় আমি নাজানো, এতিয়ালৈকে তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই। পৰৱৰ্তী পৰ্যায়ত কি হয় আমি গম পাম। কিন্তু ইয়াৰ বিপৰীতে ভেৰগাঁও যিটো সমষ্টি আছে, ভেৰগাঁও সমষ্টিত এগৰাকী তেওঁলোকৰ প্ৰাৰ্থী আছিলে। এই প্ৰাৰ্থীগৰাকীয়ে কিন্তু JMMৰ তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে, লিড ল'বলৈ সক্ষম হৈছে। এই লিডটো বেছি নহয়, 331 লিড। গতিকে তেওঁলোকে যিধৰণে আশা কৰিছিলে সেই আশা তেওঁলোকে কৰা নাই। বিশেষকৈ উজনি অসমত ৰাজনৈতিক বিশ্লেষকসকলে ক'ব খুজিছিলে যে উজনি অসমত যদি তেওঁলোকে বিজেপিৰ ভোট অলপ সহায় দিয়ে তেতিয়াহ'লে চাহ বাগিচা এলেকাত বিজেপি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আৰু কংগ্ৰেছ লাভান্বিত হ'ব বা বিৰোধী দলৰ প্ৰাৰ্থীসকল লাভান্বিত হ'ব। কিন্তু সেই পৰিৱেশ কিন্তু দেখা নগ'ল। সেই পৰিৱেশ দেখা নগ'ল। কিন্তু সমষ্টি সাপেক্ষে নয়ন প্ৰতীম কুমাৰ, সমষ্টি সাপেক্ষে তেওঁলোকে কিন্তু JMMে কিছু সমষ্টিত 1000 পৰা 1200 ভোট তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। যদি আপুনি মাৰ্ঘেৰিটা সমষ্টিটোলৈ চাই, মাৰ্ঘেৰিটা সমষ্টিত কিন্তু JMMৰ যি প্ৰাৰ্থী আছিল সেই প্ৰাৰ্থীয়ে কিন্তু প্ৰথম ৰাউণ্ডত প্ৰায় 1700 ভোট লাভ কৰিছিল, দ্বিতীয় ৰাউণ্ডত 1000 ভোট। গতিকে 1500 ভোট তেওঁলোকে লাভ কৰিছে প্ৰায় প্ৰতিটো ৰাউণ্ডত বা ক'ৰবাত 500 ভোট লাভ কৰিছে। আৰু যিটো আশা কৰা হৈছিল যে JMMক উঠাই দিয়াৰ ফলশ্ৰুতিত আচলতে বিজেপিৰ ক'ৰবাত খহনীয়া হ'ব নেকি, বিজেপিৰ ভোট বেংকত আঘাত পৰিব নেকি, সেই কথাখিনি আচলতে ভবা হৈছিল বা বহুতে ধাৰণা কৰিছিল। কিন্তু তাৰ বিপৰীত ছবি এখন বৰ্তমান মুহূৰ্তত উজনি অসমত দেখিবলৈ পোৱা গৈছে। ধন্যবাদ জনাইছোঁ। মই বিৰতিলৈ যাব লাগিব। কিন্তু এটা কথা এই মুহূৰ্তলৈকে আমি যিখিনি তথ্য লাভ কৰিছোঁ সেই হৈছে যে এক্সিট পোলে যিখিনি কথা কৈছিলে যে 90+ আৰু সেই ধৰণে অসমত তাৰ ফলাফল হয়তো হ'বলৈ গৈ আছে। কাৰণ এই মুহূৰ্তত অসমত 90খনতকৈ অধিক আসনত অগ্ৰগতি লৈ আছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। পশ্চিমবংগৰ ক্ষেত্ৰত কৈছিলে যে বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিব আৰু সেই অনুসৰি 169 ছিটছত এই মুহূৰ্তলৈকে পশ্চিমবংগত অগ্ৰগতি লৈ আছে বিজেপিয়ে। 112খন আসনত অগ্ৰগতি লৈ আছে TMCয়ে। আৰু ইয়াৰ বিপৰীতে তামিলনাডুৰ দক্ষিণৰ ৰাজনীতিত কোৱা হৈছিলে যে কিং মেকাৰ হ'ব এইবাৰ অভিনেতা বিজয়। আৰু সেই অনুসৰি তামিলনাডুৰ যি 118 যি মেজিক নাম্বাৰ, সেই মেজিক নাম্বাৰৰ ওচৰা-ওচৰি গুচি গৈছে DVK। তেওঁলোকে 88 ছিটছত তেওঁলোকে অগ্ৰগতি লৈছে। আৰু বিপৰীতে DMK তৃতীয় স্থানত আছে 56 ছিটছ। আৰু ইয়াৰ বিপৰীতে দ্বিতীয় স্থানত আছে AIADMK। অৰ্থাৎ দেখা গৈছে যে তামিলনাডুতো হয়তো ৰাজনৈতিক পথ পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে, পশ্চিমবংগত ৰাজনৈতিক পথ পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে। কিন্তু অসমৰ ক্ষেত্ৰত হয়তো স্থিতাৱস্থা বাহাল থাকিব। এই মুহূৰ্তলৈকে এই খবৰখিনি আমি লাভ পাইছোঁ। আৰু পাৰ্থ ছেকেণ্ড ৰাউণ্ডৰ আমি আপডেটটো দিব বিচাৰিছোঁ। খোৱাঙত চক্ৰধৰ গগৈ লাভ কৰিছে 4119টা ভোট আৰু লুৰিণজ্যোতি গগৈ লাভ কৰিছে 4037টা ভোট। অৰ্থাৎ নেক টু নেক ফাইট কিন্তু বৰ্তমান মুহূৰ্তলৈকে হৈ আছে খোৱাঙত। লুৰিণজ্যোতি গগৈ তাতে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে, 4037টা ভোট। আমি এই বিষয়ে কথা পাতিম, কিন্তু এই মুহূৰ্ততে চমু বান্ধি বিৰতি।